রাম হরি রাম হরি জরে বুড়া রাম এই বিশ্ব ব্রহ্মাণ্ড সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ একমাত্ৰ আমি ইন্দ্ৰিয়গণৰ বশীভূত হৈ যিজনে নিজ কৰ্ম পৰিহাৰ কৰি সৃষ্টিৰ নিয়ম উলংঘন কৰিছে তেওঁক আমি আমাৰ অস্তিত্বৰ কথা স্মৰণ কৰাই কারণ আমি এই জগতৰ গৰাকী আমি সত্য আমি সনাতন বীর গোবিন্দ সর্বকরণ কারণ সর্বকরণ কারণ সর্বকরণ গদা
আহক দেৱৰ্ষি। প্ৰভু আপোনাৰ কথাকে আমি মনে মনে ভাবি আছিলোঁ। নাৰায়ণ বাৰু দেৱৰ্ষি, প্ৰভু কওকচোন আগমনৰ উদ্দেশ্যই বা কি? নারায়ণ 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 দেৱৰ্ষি, প্ৰভু দেৱৰ্ষি, অন্তৰ্যামী আপুনি নকলেও পাৰিছে বুজিব দেৱৰ্ষি নাৰদৰ আগমনৰ উদ্দেশ্য তথাপিতো দেৱৰ্ষি, আজি মোৰ কবৰ মন গৈছে প্ৰভু খবৰ মন গৈছে দেৱৰ্ষি। প্ৰভু মনুষ্যৰ মন বুদ্ধি প্ৰাণ পুত্ৰ ভাষা বল বিক্ৰম ও সূৰ্য বিভূতি এই সকলোবোৰে ক্ষন্তেকীয়া প্ৰভু নাৰায়ণ নাৰায়ণ দেৱৰ্ষি, এনেখেনে ক্ষন্তেকীয়া জীৱনত সকলোৱে আপোনাক হৃদয়ত স্থান দিব লাগে প্ৰভু আপোনাৰ কৃপা অবিহনে এই ত্ৰিলোকত ঘোৰ অমাৱস্যাই আগুৰি ধৰিব পাৰে প্ৰভু দেৱৰ্ষি, প্ৰভু আপুনি কি ক'ব বিচাৰিছে মই বুজিবই পৰা নাই। নাৰায়ণ বুজা নাই নাই বুজা দেৱৰ্ষি। দেৱৰ্ষি, আপুনি সকলো বুজি পাইছে প্ৰভু কেৱল মাত্ৰ নুবুজাৰে ভাও ধৰিছে বাৰু দেৱৰ্ষি, বাৰু আপুনি কওকচোন প্ৰভু কিছু বিবেকী বুদ্ধিহীন মানৱ সমাজ কিয় বাৰু আপোনাৰ পূজা অৰ্চনা নকৰি দেৱ দেৱীৰ পূজা অৰ্চনা বন্দনা কৰে প্ৰভু সেয়া সকলো মানৱৰ নিজ ইচ্ছাধীন। নাৰায়ণ অৱশ্যে প্ৰভু অৱশ্যে আমাৰ পৰম ভক্তসকলে আমাৰ বাদ দি অন্য শক্তিক পূজা নকৰে। আপুনিতো জানেই দেৱৰ্ষি, প্ৰভু নানান কঠিন পৰীক্ষাৰ পাছতো আমাৰ প্ৰকৃত ভক্তসকলে ভক্তি ধৰ্মৰ পৰা বিচলিত নহয়। ইয়াৰ অনেক উদাহৰণ মানৱৰো জ্ঞাত, তথাপিও তথাপিও প্ৰভু কিন্তু সকলোৱে আপোনাকে কিয় শত্ৰু জ্ঞান কৰে সেই কথাহে মই একেবাৰে বুজিব পৰা নাই প্ৰভু একেবাৰে বুজিব পৰা নাই দেৱৰ্ষি, নাৰায়ণ প্ৰভু আচল উদ্দেশ্যৰ পৰা বহুদূৰ আগুৱাই প্ৰভু আচল উদ্দেশ্য প্ৰভু আচল উদ্দেশ্য কোৱাচোন দেৱৰ্ষি। প্ৰভু কন্যাপুৰৰ ৰজা বান বান? কন্যাপুৰৰ ৰজা বান কন্যাপুৰৰ ৰজা বান তেওঁ শিৱৰ একান্ত পৰম ভক্ত তেওঁ শিৱক আৰাধনা কৰি সন্তুষ্ট কৰিব বিচাৰিছে প্ৰভু দেৱৰ্ষি, আৰু প্ৰভু অলপতে সন্তুষ্ট হোৱা মহাদেৱে তেওঁক কি বৰ দিব সেই কথা ভাবিহে প্ৰভু নাৰায়ণ দেৱৰ্ষি আপুনি ভয় কৰিছে? ভয়ৰ কাৰণ কিন্তু বুজি নাপালো দেৱৰ্ষি। তেওঁৰ পিতৃ বলি বৰ লাভ কৰাৰ পাছত তেওঁৰ পিতৃ বলি যাক আপুনি কলনাৰ নাক পাখেৰে কৰিছিল বন্দী বৰ লাভ কৰাৰ পাছত পিতৃ সন্তাক বিচাৰি ত্ৰিভুৱন কৰিব চলাত আৰু যদি প্ৰভু অৱশেষত আপোনাকে বিষ্ণু বুলি নাৰায়ণ দেৱৰ্ষি, প্ৰভু সেয়া সকলো সময়ে নিৰ্ধাৰণ কৰিব। হয়তো এখন মহাৰণৰ আয়োজন হ'ব। হয় দেৱৰ্ষি, মহাৰণ। পিছে প্ৰভু দেৱৰ্ষি, মই অন্য এটি কথাহে
প্রভু কি ভাবিছে দেবর্ষি? প্রভু হরিমনে পাইছো বানরচা রাজ্য বলে দ্বিতীয় অমরাবতীপুর দেবর্ষি, ওই প্রভু এনেখানে অমরাবতীপুর কারণ সবল ইচ্ছা না দায়ে প্রভু গতিকে ভাবিছো প্রভু এবার পরিভ্রমণ করি একটি বানরতারে দ্বিতীয় অমরাবতীপুর হবিখেকে জনাম আপনাকে প্রভু আমি পরম আনন্দেরে সেই সদনই পাচ্ছাম। নারায়ণ নারায়ণ হে প্রভু দেবর্ষি, সম্প্রতি ডাকে পুনঃসবার জানাই প্রণিপাত আপন কর্তব্যত আমি অগ্রসর জুয়া দেবর্ষি, কৃষ্ণয় বাসুদেবায় ঘর